কুৰিৰো অধিক বিহুৱা দলৰ ঢোল পেপা গগনাৰ মাতৰে মুখৰিত হৈ পৰিল জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰৰ বিহু মেলাৰ বাকৰি। অসমৰ মুকলি বিহুৰ বাটকটীয়া স্বৰূপ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰৰ ৬৩ সংখ্যক মুকলি বিহু প্ৰতিযোগিতা উপলক্ষে বিয়লিৰ ভাগৰ পৰা অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত নিশাৰ ভাগলৈকে বিহু দলসমূহে বিহু প্ৰদৰ্শন কৰে। বৃত্তাকাৰ চৌহদত এটিকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিহু দলসমূহে প্ৰৱেশ কৰি প্ৰায় ৩ ঘণ্টাৰো অধিক সময় ধৰি একে সময়তে শ ঢুলীয়া নাচনীয়ে বিহু প্ৰদৰ্শন কৰে। ৬৩ সংখ্যক বৰ্ষত ভৰি দিয়া জামুগুৰিহাটৰ এই ঐতিহ্যমণ্ডিত মুকলি বিহু প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত ঢেকীয়াজুলিৰ ৰূপজ্যোতি বিহুৱা দল সৰ্বশ্ৰেষ্ঠ বিহুৱা দল, কলিয়াবৰৰ ফ্ৰেণ্ডশ্বিপ বিহুৱা দলে প্ৰথম শ্ৰেষ্ঠ, জামুগুৰিহাটৰ ভৰালিপৰীয়া বিহুৱা দলে দ্বিতীয় শ্ৰেষ্ঠ আৰু শিলঘাটৰ মনবহাগী বিহুৱা দলে তৃতীয় শ্ৰেষ্ঠ দলৰ পুৰস্কাৰ লাভ কৰে। আমি জনতিলৈ ঐতিহ্যমণ্ডিত বৰপুখুৰীপাৰ মুকলি বিহু উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা অভিনন্দন জ্ঞাপন কৰিছো। বিহু দলত প্ৰৱেশ কৰিছে ৰামধেনু বিহু দল বিশ্বনাথ চাৰিআলি। আমি ২ নম্বৰ গেটত লাখজ্যোতি বিহু দল তলাবাৰী প্ৰৱেশ। ঐতিহ্যমণ্ডিত বৰপুখুৰীপাৰ মুকলি বিহুত আপোনালোকে দেখিবলৈ পাইছে যে এই বিহুখনত আজি ২০ৰো অধিক দলে যে বতৰৰ প্ৰাকৃতিক দুৰ্যোগ হোৱা স্বত্তেও হিল দল ভাঙি দলসমূহ কেনেধৰণেৰে আহিছে আপোনালোকে নিশ্চয় দেখিছে। আৰু ৰাইজৰ সমাগম আপোনালোকে দেখিছে যে গোটেই পথাৰে ঘৰে গোটেই ৰাস্তাই পদূলিয়ে ৰাইজে একে বিধি বাট নোপোৱা হৈছে। আমাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ে এই বিহুখন আজি আহি উদ্বোধন কৰিছে আৰু আমি তেখেতক বিহু কমিটিৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ যে বৰপুখুৰীপাৰ মুকলি বিহুৰ যি ঐতিহ্য আছে এই ঐতিহ্যটো যে মুকলি বিহু চাবলৈ এটা সময়ত ভূপেন হাজৰিকাই কৈছিলে যে মুকলি বিহু চাবলৈ বৰপুখুৰীপাৰলৈ আহক। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সকলো অসমবাসীক আমাৰ পিছৰ যি বিহু হ'ব আকৌ আমি ৫ তাৰিখে এই বিহুখন অনুষ্ঠিত হয়, কিন্তু এইবাৰ আমাৰ ইলেকশ্যনৰ কাৰণে আমি বিহুখন ৫ তাৰিখৰ ঠাইত আমি ১৫ বহাগত অনুষ্ঠিত কৰিবলৈ ল'লোঁ। ধন্যবাদ। ঐতিহ্যমণ্ডিত বৰপুখুৰী পাৰৰ বিহু মেলাৰ ৬৩তম আজি যি বিহু মেলা শুভাৰম্ভ হৈছে যে ইয়াত ৰাইজৰ সঁহাৰি আৰু বিহুৱা দলসমূহ আমাৰ নিজৰ জিলাৰ উপৰি বাহিৰৰ জিলাৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছে। গতিকে সুন্দৰ এক বিহু মেলা ইয়াত অনুষ্ঠিত কৰিছে উদযাপন সমিতিয়ে। আৰু এইখন বিহু মেলাৰ নাম সমগ্ৰ অসমেই জানে যে জামুগুৰি অঞ্চল বাৰেচৰীয়া ভাওনা আৰু বৰপুখুৰী পাৰৰ বিহু মেলা। গতিকে যি আমাৰ গৌৰৱোজ্জ্বল ইতিহাস আছে এইবাৰ উদযাপন সমিতিয়ে সুন্দৰকৈ যেনেধৰণে আয়োজন কৰিছে মই বিধায়ক হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ নতুন প্ৰজন্মক বিহুৰ প্ৰতি আকৃষ্ট কৰাৰ কাৰণে বৰপুখুৰী পাৰৰ বিহু মেলা সফল হ'ব
আৰু ভাল পৰিৱেশ এটা হ'ব আমাৰ ল'ৰা ছোৱালী ভাল বিহুৱতী ভাল বিহুৱা ঢুলীয়া পেপুৱা সকলো ইয়াৰ পৰা বৰপুখুৰী পাৰৰ বিহু মেলাৰ পৰাই আমি প্ৰতিষ্ঠিত হ'ব পাৰিব বুলি আশা কৰিছোঁ আৰু মই সমগ্ৰ অসমৰ ৰাইজলৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিহুৰ ওলগ যাচিছোঁ জামুগুৰি হাটৰ পৰা প্ৰাণ শংকৰ ভূঞাৰ ৰিপৰ্ট নিউজ ডেস্ক নিউজ ৱাইড অসম